প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অসম এখন যথেষ্ট চহকী ৰাজ্য। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত অসমত যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰ্য দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ ওপৰতে ভিত্তি কৰি অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান পোৱা যায়। সেয়েহে আজি আমি এই ভিডিঅ'টোত অসমত পোৱা মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম, সি কোনখন জিলাত অৱস্থিত, ইয়াত পোৱা প্ৰধান জীৱ-জন্তু আৰু পক্ষীৰ লগতে এইকেইখনৰ প্ৰত্যেকখনৰে মুঠ মাটিকালি কিমান জানিবলৈ চেষ্টা কৰিম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াত থকা উল্লেখযোগ্য প্ৰাণী আৰু পক্ষীসমূহ হৈছে এটা সৰ্গযুক্ত গড়, নাহৰফুটুকী বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ পশু, হৰিণ, হলৌ বান্দৰ, ভালুক, বনৰীয়া মহ, নানা প্ৰজাতিৰ চৰাই আদি। ইয়াৰ স্থান হৈছে গোলাঘাট জিলা আৰু নগাঁও জিলা। দুখন জিলাত এইখন আছে আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 1090 বৰ্গ কিলোমিটাৰ। তাৰপিছত মানাহ ৰাষ্ট্ৰীয় উদ্যান। ইয়াত থকা প্ৰধান প্ৰাণী আৰু পক্ষীসমূহ হৈছে ঢেকীয়াপতীয়া বাঘ, সোণালী বান্দৰ, নল গাহৰি, সাগৰীকটা পশু, বনৰীয়া কুকুৰা, ময়ূৰ আদি। ই অৱস্থিত বাক্সা জিলাত আৰু ইয়াৰ মুঠ মাটিকালি 950 বৰ্গ কিলোমিটাৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াত থকা প্ৰধান প্ৰাণী আৰু চৰাইসমূহ হৈছে ঢেকীয়াপতীয়া বাঘ, হাতী, টুপিমূৰীয়া বান্দৰ, দেওহাঁহ, ধনেশ পক্ষী আদি। ই অৱস্থিত শোণিতপুৰ জিলাত আৰু ইয়াৰ মুঠ মাটিকালি 200 বৰ্গ কিলোমিটাৰ। তাৰপিছত আহিব ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। বনৰীয়া ঘোঁৰা, দেওহাঁহ, বনৰীয়া মহ আদি ইয়াত পোৱা প্ৰধান জীৱ-জন্তু আৰু পক্ষীৰ ভিতৰত। ইয়াৰ স্থান হৈছে তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলা। ইয়াৰ মুঠ মাটিকালি 340 বৰ্গ কিলোমিটাৰ। তাৰপিছত ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াত পোৱা মুখ্য প্ৰাণী আৰু পক্ষী হৈছে দেওহাঁহ, বনৰীয়া মহ, গড়, বাঘ, ময়ূৰ আদি। দৰং জিলা আৰু শোণিতপুৰ জিলাত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 299.14 বৰ্গ কিলোমিটাৰ। তাৰপিছত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ইয়াত থকা প্ৰধান জীৱ-জন্তু আৰু পক্ষীসমূহ হৈছে হাতী, বাঘ, সোণালী বান্দৰ, বিভিন্ন প্ৰজাতিৰ চৰাই, বিভিন্ন প্ৰজাতিৰ পখিলা ইত্যাদি। ই অৱস্থিত কোকৰাঝাৰ জিলাত আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ। তাৰপিছত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। বিভিন্ন প্ৰজাতিৰ চৰাই, সৰীসৃপ, বনৰৌ, হলৌ বান্দৰ, বাঘ, নাহৰফুটুকী, কলা ভালুক, দেওহাঁহ, হাতী ইয়াত পোৱা প্ৰধান জীৱ-জন্তু। ইয়াৰ স্থান হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আৰু ইয়াৰ মুঠ মাটিকালি 234.26 বৰ্গ কিলোমিটাৰ। মাটিকালি ফালৰ পৰা চাবলৈ গ'লে কাজিৰঙা হৈছে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। আৰু যদি আমি সৰুৰ কথা ক'বলৈ যাওঁ তেনেহ'লে নামেৰি হৈছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। আৰু এই ডাটাখিনি যুগুত কৰিছে কোচিং জোন ইউটিউব চেনেলৰ ফালৰ পৰা। ধন্যবাদ।